যোৱাকালি বতাহ ধুমুহাত ডাঙৰকৈ গছ এজোপা পৰিলে, ওচৰতে আছিলে। ইয়াত তেনেস্থলত ব্ৰইলাৰ ফাৰ্ম হয় আৰু গোসাঁই ঘৰ, ভঁৰাল ঘৰ, গোসাঁনী ঘৰ 4টাকৈ ঘৰ অনিষ্ট সাধন হৈছে। ফাৰ্মত 1200-1300 পোৱালি আছিলে। চৰকাৰলৈ আমিও আৰ্থিকভাৱে বৰ সচল নহয়, ফাৰ্মখন কৰিয়ে আমি চলি আছিলোঁ। এতিয়াতো ফাৰ্মখনো নাই ধৰি লওক। আমি স্থানীয় আমাৰ পঞ্চায়তৰ মেম্বাৰ আৰু কাউন্সিলাৰৰ লগত যোগাযোগ কৰিছোঁ আৰু তেওঁলোকে যোগাযোগ কৰিছে। মানে বতাহ ধুমুহাৰ লগে লগে ইমানেই ভয় লাগিছে। তাৰপিছত আহি অলপ সময়ৰ পিছত হুৰ হা কৰি দেখিছো একদম ধমকে আৱাজ হৈছে। গোটেই মানে ভঁৰালত গছ পৰিছিলে, গোহালিটোত পৰিলে, গোসাঁই ঘৰতো পৰিলে, এইফালে ফাৰ্মত পৰিলে। ফাৰ্মতো পোৱালি আছিলে। পোৱালি আজি 35 নে 36 হৈছে, এনেকুৱা দিন হৈছে। পোৱালি উঠো বেছি নাছিলে। গতিকে পোৱালিও যথেষ্টখিনি গছডাল মানে পৰি পোৱালিও মৰিছে। তেনেকুৱা এটা মানে ৰাতিপুৱা শুই উঠি মানে ৰাতিয়ে তেতিয়া কাক ফোন কৰিম, কি কৰিম মানে ভয়ত আৰু প্ৰশাসনৰ লগত যোগাযোগ কৰিছে না আপোনালোকৰ? প্ৰশাসনৰ লগত এতিয়ালৈকে যোগাযোগ মানে আমাৰ পঞ্চায়তৰ প্ৰেচিডেণ্ট, ছেক্ৰেটাৰী, মেম্বাৰ তেখেতসকলৰ ফোন কৰি আহিছে। তেখেতে খবৰ ল'বলৈ আহিছে। গতিকে তেওঁলোকে যোগাযোগ কৰিছে বুলি মানে অনুমান কৰি গম পাইছো আৰু তেওঁলোকৰ মুখৰ পৰা। চৰকাৰলৈ কি জনাব? যথেষ্ট আপোনালোকৰ ক্ষতি হৈছে। হয়, চৰকাৰক এইটোৱে জানিছো, যি মানে এতিয়া বেলেগতো বিকল্প ব্যৱস্থা নাই, এইখনেই কৰি চলি আছিলো ধৰি লওক। তাকে এতিয়া মানে কিবা সহায় সহযোগ যদি কৰে মানে নথৈ আনন্দিত হ'ম পৰিয়ালটো।